মইতো আজি জীৱনত একেবাৰে বহুত আনন্দ উপভোগ কৰিছোঁ আৰু আশা ৰাখিছোঁ তেখেতসকলৰ যি আদৰণি সেই আদৰণি মোক জীয়াই থাকিবৰ কাৰণে প্ৰেৰণা আৰু বেছি দিন জীয়াই থাকিবৰ কাৰণে প্ৰেৰণা মই মোৰ সময় কম পাওঁ গতিকে লেখা মেলাটো কমেই হয় আনন্দ মোৰতো অতি আনন্দ লাগিছে আৰু এই অনুষ্ঠান সাফল্যমণ্ডিত হৈছে বুলি ভাবিছোঁ আয়োজকসকলক তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেধৰণৰ অনুষ্ঠান আমাৰ এই অঞ্চলত এই প্ৰথম গতিকে আয়োজকসকলক মই শ্ৰদ্ধা জ্ঞাপন মই শ্ৰীযুত প্ৰফেচৰ সোণোৱালৰ একমাত্ৰ কন্যা গীতাঞ্জলি সোণোৱাল আৰু আজি এই অনুষ্ঠানটো হোৱাৰ কাৰণে আমি আনন্দিত হৈছোঁ। আমি দেখিছোঁ পাপাই পাপা বুলি মাতোঁ, পাপাই কেনেকৈ ধৰণে জীৱনটোক আগবঢ়াই লৈ গৈছিলে, নিজৰ কথা চিন্তা নকৰি সমাজৰ কাৰণে অহৰ্নিশে কাম কৰি আছিল আৰু অহৰ্নিশে যেতিয়া কাম কৰি থাকে তেতিয়াহে সম্ভৱ হয় এজন মানুহৰ সফলতাটো অৰ্জন কৰিবৰ কাৰণে। ঘৰখনৰ কথা ইমান বেছি ভবাই নাছিল, অনবৰতে ৰাইজৰ কথাই ভাবি আছিল। আমি সৰুৰ পৰা দেখিছোঁ মানুহক অনুদান দিয়াৰ পৰা আদি কৰি কুমেৰুণ কৃষি পাম নিগম তেওঁ স্থাপন কৰিছিল আৰু ইয়াত 12খনমান স্কুলেই প্ৰতিষ্ঠা কৰিছিল আৰু এই যিখন তিনঠেঙীয়া হাইস্কুল আছে উচ্চতৰ কাৰিকৰী মাধ্যমিক বিদ্যালয়, এই বিদ্যালয়খনো তেখেত যেতিয়া প্ৰতিষ্ঠা হৈছিল তেতিয়াৰ দিনৰে পৰা এই অঞ্চলৰ তেওঁ বাসিন্দা আৰু ইয়াৰ উপৰি অসমৰ বিভিন্ন সোণোৱাল কছাৰী স্বায়ত্ত শাসন পৰিষদৰ তেওঁ দাবীদাৰ আছিল, সভাপতি আছিল আৰু ডিব্ৰুগড় আগতেই পুৰণা দিনত যেতিয়া কংগ্ৰেছৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ তেওঁ ছেক্ৰেটাৰী আছিল আৰু এনেকৈ ধৰণে বিভিন্ন ধৰণে কামবিলাক কৰি আছে। অকল সেইটো কথাই নহয়, তেওঁ শিক্ষাৰ ক্ষেত্ৰখনত যথেষ্ট অৰিহণা আগবঢ়াবৰ কাৰণে সমৰ্থ হৈছে আৰু তেওঁৰ নিজৰ ল'ৰা ছোৱালীবিলাককো পঢ়াৰ ক্ষেত্ৰত যথেষ্ট জোৰ দিছে। সেইকাৰণে হয়তো মোৰ ভাইটিয়ে IRS পাবলৈ এই হাবিৰ মাজৰ পৰা, আপোনালোকে গম পাইছে, এই হাবিৰ মাজৰ পৰা গৈ সৰ্বভাৰতীয় পৰীক্ষাত তেওঁ উত্তীৰ্ণ হ'বলৈ সমৰ্থ হৈছে। আমাৰ বৃহত্তৰ তিনঠেঙীয়া অঞ্চলৰ এজন আমি শিক্ষাবিদ বুলিয়ে কওঁ, সমাজসেৱক বুলিয়ে কওঁ, মাটিৰ মানুহ বুলি আজি তেখেতক আমি সম্বোধন কৰিছোঁ আৰু এজন সমাজহিতৈষী ব্যক্তি শ্ৰদ্ধাৰ শ্ৰীযুত প্ৰফেচৰ সোণোৱাল ছাৰ। আজি তেখেতৰ যি চিন্তা চৰ্চা, তেখেতৰ অঞ্চলটোৰ প্ৰতি যিখিনি তেখেতৰ দায়বদ্ধতা, যিখিনি তেওঁ কৰি থৈ গ'ল, এই কৰি থৈ যোৱাৰ স্মৰণস্বৰূপে তেখেতক আমি তিনঠেঙীয়া অঞ্চলবাসীয়ে এটা চিন্তা চৰ্চা কৰিলোঁ যে তেখেতক আমি ৰাজহুৱাভাৱে এটা সম্বৰ্ধনা অনুষ্ঠান কৰোঁ। গতিকে ইয়াত সহযোগ আগবঢ়ালে তেখেতৰ পৰিয়ালবৰ্গ, বিশেষকৈ তেখেতৰ যিজন বৰপুত্ৰ, তেখেত বৰ্তমান ইনকাম টেক্স কমিশ্যনাৰ হয় আৰু তেওঁ উচ্চ পদস্থ বিষয়া আৰু তেখেতৰ যিজন সৰু ল'ৰা তেওঁ ব্যৱসায়ী আৰু আমাৰ ছোৱালী গীতাঞ্জলি সোণোৱাল, তেখেতসকলেও যথেষ্ট আমাক অনুপ্ৰেৰণা যোগালে যে হয় এইটো ভাল চিন্তা কৰা হৈছে। গতিকে আজি দিনটো আমি এনেধৰণে এটা পদক্ষেপ হাতত ল'লোঁ। গতিকে আজি আমি অতিকৈ আনন্দিত হৈছোঁ। ইমান সুন্দৰভাৱে আজি অনুষ্ঠানটো যে আমি পাতিব পাৰিলোঁ, এইখিনি কিন্তু আমি নিজকে গৌৰৱবোধ কৰিছোঁ যে সোণোৱাল ছাৰ আমাৰ এজন অকল তেওঁ ব্যক্তিয়ে নহয়, তেওঁ শিক্ষাই নহয়, তেওঁ সামাজিক দিশত যথেষ্ট তেওঁৰ অৰিহণা আছে। গতিকে আমাৰ এই অঞ্চলৰ বহুত বিদ্যালয়, বহুত অনুষ্ঠান প্ৰতিষ্ঠান তেখেতে স্থাপন কৰা, সকলো ঠাইত তেওঁ জড়িত থাকে। গতিকে আমি তিনঠেঙীয়া অঞ্চলত যিবোৰ বিহুৱে হওক, অন্যান্য যিবোৰ কাৰ্যসূচী হাতত লওঁ, তেখেত মূল হিচাপে ইয়াত সদায় আমাক অনুপ্ৰেৰণা যোগাই থাকে। গতিকে আমি তেখেতৰ সাহসতেই যি যোৱা দিনবিলাকত যথেষ্টখিনি ইয়াতে আমি কাম কৰি গ'লোঁ। গতিকে আমি ভাবোঁ তেখেত আৰু আয়ুস বৃদ্ধি হওক, তেখেত আৰু আমাৰ প্ৰতি দায়বদ্ধ হৈ পৰক। জীয়াই থকা দিনত তেখেতে যিখিনি আমাক অৱদান আগবঢ়াল আৰু আগবঢ়াই যাওক, তেখেতৰ শক্তি হওক, এইখিনি আমি কামনা কৰিছোঁ, তেখেতক আশীৰ্বাদ জনাইছোঁ। গতিকে আজি এই অনুষ্ঠানত বিশেষকৈ বহুত আমাৰ শিক্ষাবিদ যিসকল ইউনিভাৰ্চিটিৰ পৰা আহিছে, আপোনাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা, মাজুলী ইউনিভাৰ্চিটিৰ পৰা, অন্যান্য বহুত আমাৰ বিশিষ্ট ব্যক্তি আজি ইয়াত আমাৰ উপস্থিত হ'ল। আমি সকলোকে ধন্যবাদ জনাইছোঁ যে তেখেতসকলে আহি আমাক যিখিনি অনুপ্ৰেৰণা যোগালে, এইখিনি ক্ষেত্ৰত আমি প্ৰতিজন শিক্ষাবিদকে কওক, ৰাইজ হওক, সকলোকে আমি ধন্যবাদ জনাইছোঁ আমাৰ আদৰণীয় সন্মিতিৰ তৰফৰ পৰা।